2025 চনটো কিবা এটা এতিয়া এনেকুৱা লাগি আছে যে 2025 চনটো কেতিয়া পাৰ হৈ যায় কাৰণ এইকেইদিনতে মানে এনেকুৱা ধৰণৰ চলি আছে যে আপুনি আজি অলপ গোটেই 25 বছৰটো যদি চাই প্ৰথমেতো দীপক দাৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আচলতে কালি নে পৰহি তেখেতৰ পত্নীয়ে মুম্বাইৰ পৰা এটা ফেচবুকত পষ্ট কৰিছিলে যে তেখেত ICUত আছে, গোটেই অসমবাসীৰ পৰা প্ৰাৰ্থনা বিচাৰিছিল। কিন্তু সেই প্ৰাৰ্থনাই দীপক দাক আমাৰ লগত ৰাখিব নোৱাৰিলে। এই 25 বছৰটো এনেকুৱা ধৰণৰ হৈ গৈ আছে যে সোনকালে শেষ হওক, কাৰণ এতিয়া এনেকুৱা লগা হৈছে যে নহ'লে আৰু কোন কাক কেতিয়া ভগৱানে লৈ গুচি যাব কিবা মানে ভয় ভাৱ এটা হৈ আছে। দীপক দাৰ দৰে দ্বিতীয় এজন বাহুবাদক অসমে আৰু যে কেতিয়াবা পাব তাৰ সন্দেহ আছে, কাৰণ তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি তেখেতৰ বাঁহী-বাদন সেয়াৰে তেখেতে অসমৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আৰু যথেষ্ট দিনৰ পৰা তেখেত যিহেতু গুৰুতৰ অসুখত ভুগি আছিল, গতিকে অত্যন্ত আমাৰ গোটেই কেৱল সাংস্কৃতিক সমাজৰ কাৰণেই নহয়, গোটেই অসমীয়া সমাজ জীৱনৰ কাৰণেই অপূৰণীয় ক্ষতি। দীপক দাৰ আত্মাই শান্তি পাওক তাৰেই কামনা কৰিছোঁ আৰু পৰিয়ালটোক এই সময়খিনি পাৰ কৰি যাবলৈ ভগৱানে